স্বামীয়ে জানি বুজি পত্নীক নিজৰ এজন বন্ধুৰ লগত হাতে লোটে ধৰা পেলাবলৈ এখন নাটক ৰচিছিল। কিন্তু পত্নীয়ে হঠাতে তাতোতকৈ ডাঙৰ আচৰিত ধৰণে এখন নাটক ৰচনা কৰিলে। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। অঞ্জলি আৰু অৱনৰ বিয়া হোৱা এতিয়া 7 বছৰ হৈ গৈছিল। নিজৰ বিয়াৰ দিনা অৱনে পত্নীৰ হাতত ধৰি এটা গণেশ মন্দিৰলৈ লৈ গৈ শপত খালে যে লাগিলে ধনীয়েই হওক বা দুখীয়াই হওক, বেমাৰেই হওক বা কিবা সমস্যা, সি তাইৰ হাত কেতিয়াও এৰি নিদিয়ে। সদায় আগন্তুক জীৱনবিলাকত দুয়োৱে একেলগে আগবাঢ়ি যাব। কিন্তু জীৱনটো কোনো ৰোমেণ্টিক চিনেমাৰ দৰে নহয়। যেতিয়াৰে পৰা অৱনে গুৱাহাটীত এটা কনষ্ট্ৰাকশ্যন কোম্পানী খুলিছে তেতিয়াৰে পৰা টকা পইচা যশস্যা বিলাসিতাই সম্পৰ্কটো সলনি কৰিবলৈ আৰম্ভ কৰি দিলে। অৱনে প্ৰথমা অৱস্থাত সহজ সৰল আৰু একেবাৰে শান্ত স্বভাৱৰ আছিল। কিন্তু বৰ্তমান পৰিস্থিতিত সি এতিয়া অহংকাৰী হৈ গ'ল। সি প্ৰায় নিজৰ পত্নীক কুলক্ষণী, তাৰ ব্যৱসায়ত ব্যাঘাত জন্মোৱা বুলি কৈ গালি পাৰিবলৈ ধৰিছিল আৰু সি তাইক তাৰ ৰাস্তাত বাধা বুলি ভাবিবলৈ ধৰিছিল। অঞ্জলিয়ে আগতে প্ৰাথমিক স্কুল এখনত শিক্ষকতা কৰিছিল। তাই সকলো বুজিছিল, তাৰ পাছতো তাই মনে মনে সকলো সহ্য কৰি থাকিছিল। অঞ্জলিয়ে তেতিয়া ভাবিছিল যে তাইৰ স্বামীয়ে অনবৰতে কামত লাগি থাকে, সেইকাৰণে হয়তো খিংখিঙীয়া স্বভাৱৰ হৈ গৈছে বুলি। কিন্তু তাই এই কথাটো জনা নাছিল যে এইবিলাকৰ অন্তৰালত কোনো এটা ডাঙৰ অভিসন্ধি জড়িত হৈ আছিল। অৱনে নিজৰ পত্নীৰ পৰা এতিয়া ডিভোৰ্চ বিচাৰিছিল। কিন্তু ভাৰতীয় আইন ব্যৱস্থা অনুসৰি ডিভোৰ্চ দিলে সম্পত্তিৰ ভাগ বতৰা হৈ যাব। সি অঞ্জলিক একো দিবলৈ বিচৰা নাছিল। কাৰণটো হ'ল অৱনে ভাবিছিল যে তাইৰ এই সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাই। এই সকলোবিলাক ধন সম্পত্তি সি তাৰ পৰিশ্ৰমেৰে উপাৰ্জন কৰিছে। সেইকাৰণে অৱনে এটা লেতেৰা পৰিকল্পনা কৰিলে। সি তাৰ কলেজৰ সকলোতকৈ ভাল বন্ধু কৌশিকক সহায় কৰিবলৈ ক'লে। কৌশিকে কলেজত পঢ়াৰ সময়ৰ পৰাই মনে মনে অঞ্জলিক ভাল পাইছিল। কিন্তু সি যে ভাল পায় সেই কথাটো কেতিয়াও ক'বলৈ পৰা নাছিল। এই কথা অৱনে জানিছিল। কিন্তু অঞ্জলিয়ে সদায় কৌশিকৰ পৰা আঁতৰি থাকিছিল। তাক সদায় ভাতৃৰ দৰে ব্যৱহাৰ কৰি গৈছিল। এদিন সোমবাৰৰ সন্ধিয়া অৱনে তাৰ ব্যৱসায়ৰ মিটিঙৰ কাৰণে যাবলগীয়া হ'ল বুলি নাটক কৰিলে। কৌশিকে ঘৰৰ পৰা ওলাই আহোঁতে তাৰ পত্নীক কমলাৰ জুচত টোপনিৰ দৰৱ মিহলাই দি থৈ আহিছিল। যেতিয়া কৌশিক ঘৰলৈ গৈছিল তেতিয়া অৱনে তাক ফোন কৰি কৈছিল যে সেই কোঠাটোলৈ যোৱা বুলি। অঞ্জলি একেবাৰে ভাগৰি আছে আৰু তাই এতিয়া বাহিৰলৈ ওলাবলৈ নোৱাৰিব। কৌশিকে অলপ কুণ্ঠাবোধ কৰিলে। কিন্তু নিজৰ বন্ধুৰ দৃঢ় কণ্ঠ শুনি সিও তাৰ কথাত মান্তি হৈ গ'ল। যেতিয়া সি ভিতৰত সোমাইছিল তেতিয়া অঞ্জলিয়ে আগতেই গভীৰ টোপনিত আছিল। তাইৰ মূৰটো গাৰুত আছিল। কৌশিকে অঞ্জলিক জগাবলৈ যেতিয়াই খাউলিলে তেতিয়া দৰ্জাখন খোল খাই গ'ল আৰু অৱনে 2জন বন্ধু আৰু এজন উকিলৰ লগত ভিতৰলৈ সোমাই আহিল। লগে লগে মোবাইলৰ ফ্লাছ অন কৰিলে আৰু কেইখনমান ফটো তুলি ল'লে। এইটো মুহূৰ্তত অঞ্জলিয়ে এতিয়াও শুই আছিল। কি ঘটি আছিল সেইবিলাক তাই একো গম পোৱা নাছিল। আৰু ইফালে কৌশিকে আচৰিত হৈ পৰিবলৈ ধৰিলে। অৱনে অলপ মিচিকিয়ালে আৰু তৎক্ষণাত হাতে লোটে ধৰা পৰা কিছুমান ফটো উকিললৈ পঠিয়াই দিলে, যাৰ দ্বাৰা সি অঞ্জলিক চৰিত্ৰহীনা বুলি প্ৰমাণ কৰি ডিভোৰ্চৰ কাৰণে আবেদন কৰিবলৈ পাৰিব। প্ৰায় 2 সপ্তাহৰ পিছত গুৱাহাটী ফেমিলি কোৰ্টত শুনানি আৰম্ভ হ'ল। অৱনে বুকু ফুলাই একেবাৰে আত্মবিশ্বাসেৰে ভিতৰত সোমালে। সি ভাবিলে যে সি জিকি গ'ল, নিজৰ পত্নীৰ পৰা সকাহ পাব এতিয়া। সি আৰু এতিয়া নিজৰ সম্পত্তিবিলাক কাকোৱেই দিবলৈ নালাগে বুলি সি মনতে ভাবিবলৈ ধৰিছিল। অন্য ফালেদি অঞ্জলিয়ে এতিয়া মনে মনে বহি আছিল। যেতিয়া জৰ্জ চাহাবে তাইক সুধিলে যে তাই কিবা এটা ক'বলৈ বিচাৰিব নেকি, তেতিয়া তাই মাত্ৰ মিচিকিয়ালে আৰু লাহেকৈ এটা ডাঙৰ ফাইল সন্মুখৰ টেবুলখনত ৰাখিলে। ইয়ৰ অনাৰ, মোৰ স্বামীৰ চাৰ্জৰ আগতে মই কেইটামান ডকুমেণ্ট জমা কৰিবলৈ বিচাৰোঁ। কোঠাটোত নিৰ্জনতাই ভৰি পৰিল। জৰ্জ চাহাবে ফাইলটো খুলি চালে। ফাইলৰ ভিতৰত অৱনৰ ৰিয়া নামৰ এগৰাকী অফিচ কৰ্মচাৰীৰ লগত অবৈধ সম্পৰ্কৰ কিছুমান বিশেষ নথি পত্ৰ আছিল। তাইৰ নামত অৱনে গুৱাহাটীত এটা বিলাসী ফ্লেট কিনিছিল। ইমানেই নহয়, অঞ্জলিয়ে কৌশিক আৰু ৰাজীৱৰ এটা ফোন কল ৰেকৰ্ডিঙো শুনালে, য'ত তাইক হাতে লোটে ধৰা পৰাৰ অভিনয় কেনেকৈ কৰিব লাগে সেই বিষয়ে কথা পাতিছিল। অৱনৰ কণ্ঠ স্পষ্টকৈ বুজিবলৈ পৰা গৈছিল। সি কৈছিল, যেতিয়া মোৰ হাতত ফটো থাকিব তেতিয়া কোৰ্টখন মোৰ পক্ষত থাকিব আৰু তাই খালী হাতেৰে যাবলৈ লাগিব।
অৱনে এতিয়া সেইবিলাক দেখি সম্পূৰ্ণৰূপে কোলা পৰি গৈছিল। ডিচেম্বৰৰ ঠাণ্ডাটো তাৰ কপালত এতিয়া ঘাম বিৰিঙি উঠিছিল। কৌশিকে তলমূৰ কৰিছিল। কাৰোফালে চাবলৈ তাৰ এতিয়া সাহস নোহোৱা হৈ পৰিল। অঞ্জলীয়ে ক'লে যে মই জানিছিলোঁ যে মই তেওঁক টকাৰে হৰুৱাবলৈ নোৱাৰোঁ। সেইকাৰণেহে মই এইটো সত্যত থকাৰ সিদ্ধান্তটো ল'লোঁ। অৱশেষত জৰ্জ চাহাবে ৰায় দিলে। অঞ্জলীয়ে নিজৰ সন্তানৰ তত্বাৱধান আৰু আধা সম্পত্তিৰ ভাগ পালে। ডিভ'ৰ্চ হ'ল, কিন্তু অৱনে জিকিবলৈ নোৱাৰিলে। তাৰ মান সন্মান সকলো গ'ল। তাৰ কোম্পানী এতিয়া চিল কৰা হৈছিল। তাৰ সকলোতকৈ ডাঙৰ বন্ধু কৌশিকে তাৰ পক্ষ এৰিলে, আৰু যিগৰাকী পত্নীক সি ঘৃণা কৰিছিল তাইক সকলোৰে সন্মুখত গৰ্বৰে থিয় হৈ আছিল। অঞ্জলীয়ে এবাৰ ৰখি চালে, আৰু তাই অৱনক শেষবাৰৰ বাবে চাবলৈ ধৰিলে। তুমি বিচাৰিছিলা যে মই তুমি লিখা স্ক্ৰিপ্টত অভিনয় কৰোঁ, কিন্তু ভাগ্যখন তোমাৰেই বেয়া আছিল। মই অভিনেত্ৰী নহয়, মই এগৰাকী ডাইৰেক্টৰহে। তাই চকুজুৰি এতিয়া গৰ্বৰে ভৰি আছিল। দুপৰীয়াৰ ৰদজাকে তাইৰ কলা চুলিকচাত এক প্ৰভাৱ মণ্ডলৰ দৰে জিলিকি উঠিছিল। অৱনে মাত্ৰ থিয় হৈ চাই থাকিবলৈহে পাৰিছিল। প্ৰথমবাৰৰ বাবে তাৰ অনুভৱ হৈছিল যে যিগৰাকী নাৰীক সি শেষ কৰিবলৈ চেষ্টা কৰিছিল, এতিয়া সেইগৰাকীয়ে নাৰীয়ে তাৰ জীৱনৰ সকলোতকৈ স্মাৰ্ট, শক্তিশালী আৰু সকলোতকৈ সত্য নাৰী হৈ ওলাল। আৰু অৱশেষত সি নিজে ৰচা খেলখনত নিজেই হাৰি গৈছিল। যাক সি মূৰ্খ বুলি ভাবিছিল, তেওঁ এই জীৱনৰ খেলখনত তাতকৈ বহুত আগুৱাই গুচি গৈছিল। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।